So hello and welcome back to my YouTube channel. So guys, আজি finally তোমালোকৰ কাৰণে লৈ আহিছো Pulsar NS 400G 2026 latest model. বহুতে কমেন্ট কৰি আছিলা যে তোমালোকক latest model NS 400G যেটো 2026 model হয় তাৰ ডিটেইল ৰিভিউ ভিডিও লাগে। তো আজি তোমালোকৰ কাৰণে লৈ আহিছো। ফাৰ্স্ট অফ অল আজি আমি ডিজাইনৰ কথা নকওঁ। ডিজাইন তোমালোকে জুনে ডিজাইনটো পছন্দ কৰে তোমালোকে জানাই Pulsar NS 400 ৰ ডিজাইন বহুতে ধুনিয়া বাল্কি এন্ড মাস্কুলাৰ ডিজাইনত আহে। তো আজি আমি কথা পাতিম ইয়াৰ ইঞ্জিন স্পেসিফিকেশন ফিচার্স কি আছে আৰু নতুন আপডেট কি হয় কালাৰ কি পাবা এবিলাকৰ বিষয়ে। তো ফাৰ্স্ট অফ অল স্টাৰ্ট কৰিছো ফ্ৰন্টৰ পৰা। ফ্ৰন্টত তোমালোকে ফুল LED হেডল্যাম্প সেটআপৰ লৈকে LED DRL সু পাবা। এটো প্ৰজেক্টৰ LED হেডল্যাম্প সেটআপ ইয়াতে দিয়া হৈছে। বাই ডাইৰেকশনাল প্ৰজেক্টৰ LED হেডল্যাম্প সেটআপ হয়। LED টাৰ্ন সিগনেল ইন্ডিকেটৰ্স দিয়া আছে আৰু ফ্ৰন্টত তোমালোকে USD আপসাইড ডাউন সাসপেনশন পাবা যেটো হৈছে 43 mm ডুৱেল চেনেল ABS ব্ৰেকিং সিস্টেমৰ হৈতে এখন গাড়ী আহে আৰু ইয়াতে তোমালোকে ডুৱেল চেনেল ABS ব্ৰেকিং সিস্টেম পাবা। ফ্ৰন্টত তোমালোকে 320 mm ৰ ডিস্ক ব্ৰেক পাবা যেটো মই দেখাই দিছো। এপিনে সোয়া তোমালোকে 320 mm ৰ ডিস্ক ব্ৰেক পাবা আৰু ইয়াতে তোমালোকে গ্ৰেমিকা ব্ৰেকিং কেলিপাৰ্স পাবা। ঠিক আছে আৰু ৰিয়েৰত যেটো ডিস্ক ব্ৰেক দিয়া আছে তাৰ সাইজ হৈছে 230 mm যেটো মই তোমালোকক ইয়াতে দেখাই দিম। এটো হৈছে ৰিয়েৰ ডিস্ক ব্ৰেক সাইজ। ইয়াতে তোমালোকে 230 mm ৰ ৰিয়েৰ ডিস্ক ব্ৰেক সাইজ পাবা। 150 সেকশনৰ ৰিয়েৰ টায়াৰ আছে। এপোলোৰ টায়াৰ হয়, আলফা H1 টায়াৰ হয় যেটো বহুতে ধুনিয়া গ্ৰিপ আৰু এটো নতুন আপডেট আছিলে। আৰু ফ্ৰন্টত 110/70 সেকশনৰ টায়াৰ দিয়া হৈছে। বহুতে ধুনিয়া গ্ৰিপ ইয়াতে তোমালোকে পাবা। এপোলোৰে হয় টায়াৰ আৰু দুইটা টায়াৰ তোমালোকে ৰেডিয়েল পাবা ইয়াতে। এতিয়া কওঁ ইঞ্জিনৰ বিষয়ে। তো ইয়াতে তোমালোকে 373.27 cc সিঙ্গল সিলিন্ডার লিকুইড কুল DOSC 4 valve ইঞ্জিন পাবা আৰু বহুতে পাৱাৰফুল ইঞ্জিন হয়। 43 PS অফ পাৱাৰ আৰু 35 Nm অফ টৰ্ক, 6 স্পীড গিয়াৰবক্স, এসিস্টেন্ট স্লিপাৰ ক্লাচ, ট্ৰেকশন কন্ট্ৰোল সুইচেবল তোমালোকে পাবা আৰু ইয়াতে তোমালোকে কুইক শিফটাৰ পাবা, কুইক শিফটাৰ প্লাস পাবা তোমালোকে ইয়াতে। বহুতে ধুনিয়া ইঞ্জিন এটা ইয়াতে দিয়া হৈছে। OBD to be কমপ্লাইন্ট হৈ গৈছে আৰু গ্ৰাউন্ড ক্লিয়াৰেন্সৰ যদি কথা কওঁ তেতিয়াহলে ইয়াতে তোমালোকে 168 mm ৰ গ্ৰাউন্ড ক্লিয়াৰেন্স পাবা আৰু সিঙ্গেল ষ্টেণ্ড সাইড ষ্টেণ্ড কাট অফ সেন্সৰৰ লগত দিয়া হৈছে। ডুৱেল ষ্টেণ্ড ইয়াতে তোমালোকে নোপোৱা। ওপেন চেইন সিস্টেম হয়। ৰিয়েৰত তোমালোকে 4 গাৰ্ড কোম্পানী ফিটেড পাই যাবা। টায়াৰ হাগাৰ দিয়া হৈছে যেটো তোমালোকে RS 200 ৰ নিচিনা পাবা। লুকটো তোমালোকে চাই লোৱা ইপিনৰ পৰা। এটো টায়াৰ আগাৰ তোমালোকে ৰিয়েৰত পাবা RS 200 ৰ নিচিনা আৰু ৰিয়েৰ সাসপেনশনৰ যদি কথা কওঁ তেতিয়াহলে ইয়াতে তোমালোকে পাবা নাইট্ৰক্স মনোশক যেটো এডজাস্টেবল সাসপেনশন হয়। প্ৰিলোড 6 স্টেপ এডজাস্টেবল সাসপেনশন হয়। তোমালোকে নিজৰ হিচাপ মতে এটো এডজাস্ট কৰিব পাৰা। ৰিয়েৰ লুকৰ যদি কথা কওঁ তে ৰিয়েৰত তোমালোকে পাবা স্প্লিট ডিজাইনৰ NS 200 ৰ নিচিনাই LED টেইল লেম্প আৰু ইয়াতে LED টাৰ্ন সিগনেল ইন্ডিকেটৰ্স তোমালোকে পাই যাবা। ৰিয়েৰ লুক বহুত শাৰ্প আৰু বহুত এগ্ৰেছিভ ডিজাইন দিয়া হৈছে। ৰিয়েৰটো ধুনিয়া হয় আৰু ইয়াতে তোমালোকে গ্ৰাফিক্স পাবা। স্প্লিট সিট দিয়া হৈছে NS 200 ৰ নিচিনাই আৰু ৰাইডাৰৰ কাৰণে কমফৰ্টেবল আছে আৰু পিলিয়নৰ কাৰণেও কমফৰ্টেবল হয়, স্পেচিয়াছ হয়। খালি এটো অলপ হাইটেড পজিশনত আছে তো অকন তোমালোকে চাব লাগিব। গ্ৰেব ৰেল ইয়াতে দিয়া হৈছে স্প্লিট ডিজাইনত। ফিউল ট্যাঙ্কৰ যদি কথা কওঁ তো ইয়াতে আছে 12 লিটাৰ অফ ফিউল ট্যাঙ্ক কেপাসিটি আৰু মাইলেজৰ কথা ক'লে 30 পৰা 35 kmpl ৰ মাইলেজ তোমালোকে পাবা। E20 ফিউল কম্পেটিবল হয় আৰু ফুল্লি ডিজিটেল ইনস্ট্ৰুমেন্ট ক্লাস্টাৰ ইয়াতে দিয়া হৈছে। নেগেটিভ LCD ডিসপ্লে হয় আৰু তোমালোকে ইয়াতে ফিচাৰ্স বিলাক পাবা। ব্লুটুথ কানেক্টিভিটি, টাৰ্ন বাই টাৰ্ন নেভিগেশ্যন, কলছ এণ্ড SMS এলাৰ্ট ফিচাৰ্স পাবা। ইয়াতে তোমালোকে সুইচেবল ট্ৰেকশন কন্ট্ৰোল পাবা। ABS ৰ ৰাইডিং মোডছো দিয়া আছে ইয়াতে তোমালোকে পাবা। ৰোড ৰেইন এণ্ড অফ ৰোড মোড আৰু USB চাৰ্জিং পোৰ্টটো ইয়াতে দিয়া হৈছে। এটো তোমালোকে চোৱা। ইয়াতে পৰা তোমালোকে মোবাইলও চাৰ্জ কৰিব পাৰিবা আৰু ইয়াতে তোমালোকে পাবা ৰাইড বাই ৱায়াৰ থ্ৰটল সিস্টেম আৰু বহুতখিনি ফিচাৰ্স ইয়াতে নতুন দিয়া হৈছিল 2025 ৰ লাষ্টৰ পৰা। তো ইয়াতে তোমালোকে পাবা হেজাৰ্ড লাইট ফিচাৰ যেটো ইয়াতে ইনবিল্ট আছে আৰু এডজাস্টেবল ব্ৰেক লিভাৰ্স, এডজাস্টেবল ক্লাচ লিভাৰ্স তোমালোকে পাবা। সিঙ্গেল পিস স্ট্ৰেইট হ্যান্ডেলবাৰ দিয়া হৈছে। বহুতে ধুনিয়া কমফৰ্টেবল ৰাইডিং পজিশন তোমালোকে ইয়াতে পাবা আৰু ডিস্টেন্স টু এমটি, ৰিয়েল টাইম মাইলেজ, এভাৰেজ ফিউল এফিচিয়েন্সি, গিয়াৰ পজিশন ইন্ডিকেটৰ এইবিলাক সকলো ফিচাৰ ইয়াতে দিয়া হৈছে। তো মই মোটামুটি তোমালোকক কৈ দিছো কি ফিচাৰ্স ইয়াতে তোমালোকে পাবা আৰু তোমালোকে যদি ইয়াৰ বিষয়ে ডিটেইল জানিব খুজিবা তেতিয়াহলে কমেন্ট কৰিবা। সিট হাইটৰ যদি কথা কওঁ তে ইয়াত আছে 807 mm ৰ সিট হাইট আৰু তোমালোকে ইয়াতে 168 mm ৰ গ্ৰাউন্ড ক্লিয়াৰেন্স পাবা আৰু গাড়ীখনৰ কাৰ্ব ৱেট হৈছে 174 kg। ইয়াতে তোমালোকে লেগ গাৰ্ডটো কোম্পানী ফিটেড পাই যাবা। কেটালিটিক কনভাৰ্টাৰ দিয়া আছে
ইয়াতে আৰু হৰ্ণ এপিনে দিয়া হৈছে এইটো হৈছে ৰেডিয়েটাৰ তোমালোকে চাই লোৱা ধুনীয়া ডাঙৰ এটা ৰেডিয়েটাৰ তোমালোকে পাবা লিকুইড কুল যিহেতু ইঞ্জিন হয় আৰু ইয়াতে তোমালোকে চিন্থেট ব্ৰেক পেডছ পাবা যিটো আপডেট আছিল এতিয়া ইয়াৰ ব্ৰেকিঙো ধুনীয়া হৈ গৈছে বহুতে পাৱাৰফুল ইঞ্জিনৰ সৈতে এখন তোমালোকে 400cc মটৰচাইকেল পাবা আৰু কম প্ৰাইজত এফৰ্ডেবল প্ৰাইজত তো তোমালোকে 2026ত যদি এখন বাইক প্লেন কৰি আছা ল'বলৈ তেতিয়াহ'লে লোৱা আৰু তেজপুৰ SK বাজাজ শ্বৰুমৰ পৰা যদি তোমালোকে এখন বাইক লোৱা তেতিয়াহ'লে ইয়াত এটা অফাৰ এতিয়া এক্সটেণ্ড কৰি দিয়া হৈছে যিহেতু ফেব্ৰুৱাৰীলৈকে আছিলে মই এটা প্ৰিভিয়াছ ভিডিঅ'ত দিছিলোঁ এতিয়া এক্সটেণ্ড কৰি দিয়া হৈছে এতিয়া অফাৰটো চলি আছে ফ্ৰী ৰাইডিং জেকেট তোমালোকে পাবা হেণ্ড গ্লভছ পাবা আৰু হেলমেটো পাবা লগত তো সেইটো টোটেলি ফ্ৰী হয় জলদি তোমালোকে কণ্টেক্ট কৰা যদি তোমালোকে তেজপুৰৰ পৰা চাই আছা তেজপুৰৰ পৰা যদি ল'ব খুজি আছা তেতিয়াহ'লে SK বাজাজ তেজপুৰ আছাম গাৰৱানপট্টিৰ ওচৰত যিটো LDS ৰোডত আছে তাৰ পৰা তোমালোকে ল'ব পাৰা ডেছক্ৰিপশ্যনত এড্ৰেছ ডিটেইলছ কণ্টেক্ট নম্বৰ শ্ব'ৰুমৰ দিয়া হৈছে তাৰ পৰা তোমালোকে কণ্টেক্ট কৰি এইখন বাইকৰ বিষয়ে আৰু সবিশেষ জানিব পাৰা তো জলদি কৰা ইয়াতে দিয়া হৈছে চোৱা গেট এ ফ্ৰী ৰাইডিং জেকেট বহুতখিনি বস্তু তোমালোকে পাবা ফ্ৰী 400cc ছেগমেণ্টত বহুতে ধুনীয়া এখন মটৰচাইকেল হয় আৰু পাৱাৰফুল ইঞ্জিন যোনে পাৱাৰফুল বাইক ভাল পায় যোনে স্পৰ্টছ নেকেড ছেগমেণ্টৰ বাইক ভাল পায় সকলোৱে তোমালোকে ল'ব পাৰা বহুত ধুনীয়া আৰু লোৱাৰ আগতে এবাৰ টেষ্ট ৰাইড লৈ কেনে চাবা তাৰপিছত ভাল লাগিলে তোমালোকে এখন বাইক বুক কৰিব পাৰা তো জলদি কৰা এভেইলেবল অফাৰ আছে তোমালোকে লাভ উঠাব পাৰিবা ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিবা কমেণ্ট কৰি দিবা আৰু শ্বেয়াৰ কৰি দিবা লগৰবিলাকক তো সোনকালে লগ পাই আছোঁ নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই গাইজ টেক কেয়াৰ